আজি আমি ট্ৰিগনোমেট্ৰি চেপ্টাৰৰ 15টা MCQ কুৱেশ্যন সলভ কৰিম। ইয়াতে চাবা ফাৰ্ষ্ট কুৱেশ্যন কি দিয়া আছে, ইয়াতে আমাৰ ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে sin থিটা, 0 less than equal to থিটা less than equal to 90 ডিগ্ৰীৰ সৰ্বোচ্চ মান হল। ইয়াতে তোমাৰ চাবা ট্ৰিগনোমেট্ৰিত sin থিটা দিয়া আছে, ইয়াতে থিটাৰ ভ্যালু কিমান দিয়া আছে, থিটাৰ ভ্যালুটো কিমান দিয়া আছে, থিটাৰ ভ্যালু দিয়া আছে তোমাৰ থিটা 0 ডিগ্ৰীৰ সমান হ'ব পাৰে নাইবা 0 ডিগ্ৰীৰ ইকুৱেল হ'ব পাৰে, আৰু থিটা 90 ডিগ্ৰীৰ সমান হ'ব পাৰে নাইবা 90 ডিগ্ৰীতকৈ সৰু হ'ব পাৰে। এতিয়া আমি জানো যে sin 0 ডিগ্ৰী কিমান হয়, sin 0 ডিগ্ৰী আমাৰ কিমান হয়, sin 0 ডিগ্ৰী আমাৰ হয় sin 0 ডিগ্ৰী হয় 0, হয় না? আৰু sin আমাৰ 90 ডিগ্ৰী কিমান হয়, sin 90 ডিগ্ৰী হয় আমাৰ 1। গতিকে sin থিটাৰ সৰ্বোচ্চ মান হ'ব, ইয়াতে তোমাৰ অপচন দিয়া আছে 0, -1, 1 আৰু 1/2। গতিকে ইয়াতে আমাৰ এনসাৰ কি হ'ব, তোমাৰ ইয়াতে এনসাৰ হ'ব তোমাৰ সি। sin থিটা 0 ডিগ্ৰী less than equal to থিটা less than equal to 90 ডিগ্ৰী সৰ্বোচ্চ মান হ'ব 1। এতিয়া কোশ্চেন নম্বৰ 1 আমাৰ সহজ আছিল। কোশ্চেন নম্বৰ 2 আমি যাওঁ। কোশ্চেন নম্বৰ 2 কি দিয়া আছে, cos থিটা, ইয়াতে চোৱা কন্ডিশন দিয়া আছে, থিটাৰ কন্ডিশন কি দিয়া আছে, 0 ডিগ্ৰী less than equal to থিটা is less than equal to 90 ডিগ্ৰী, হয় না? ইয়াতে তুমি চাবা থিটাৰ ভ্যালুটো 0 ডিগ্ৰী হ'ব পাৰে নাইবা তোমাৰ 90 ডিগ্ৰী হ'ব পাৰে নাইবা তোমাৰ 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ মাজত থাকিব পাৰে। আমি জানো যে cos 0 ডিগ্ৰী কিমান হয়, cos 0 ডিগ্ৰী হয় তোমাৰ 1, আৰু cos 90 ডিগ্ৰী কিমান হয়, cos 90 ডিগ্ৰী হয় 0, হয় না? তেনেহলে cos থিটা 0 ডিগ্ৰী less than equal to থিটা 0 ডিগ্ৰী less than equal to থিটা less than equal to 90 ডিগ্ৰীৰ সৰ্বনিম্ন, ইয়াতে তোমাৰ কোশ্চেনটো কি দিছে, তোমাৰ আগত ফাৰ্স্ট নম্বৰ কোশ্চেন আমাৰ আছিল সৰ্বোচ্চ মান, হয় না? এতিয়া ইয়াতে তোমাৰ কোশ্চেন কি দিয়া আছে, cos থিটা 0 ডিগ্ৰী less than equal to থিটা is less than equal to 90 ডিগ্ৰীৰ সৰ্বনিম্ন মান হল। ইয়াতে সৰ্বনিম্ন মান কি হ'ব, তোমাৰ সৰ্বনিম্ন মান হ'ব তোমাৰ 0, আৰু সৰ্বোচ্চ মান কিমান হল হ'ব 1। গতিকে ইয়াতে আমাৰ সৰ্বনিম্ন মান, যেহেতু আমাৰ সৰ্বনিম্ন মান ইয়াতে সুধিছে, তেনেহলে আমাৰ এনসাৰ কি হ'ব তোমাৰ 0। আশা কৰি আছো বুজি পাইছা। কোশ্চেন নম্বৰ 1 আৰু কোশ্চেন নম্বৰ 2 আমাৰ সলভ হৈছে। এতিয়া আমি কোশ্চেন নম্বৰ 3 লৈকে যাওঁ। কোশ্চেন নম্বৰ 3 তোমালোকে মন কৰিবা, কোশ্চেন নম্বৰ 3 কি দিয়া আছে, sin ব্ৰেকেট 90 ডিগ্ৰী মাইনাছ থিটা, এইটো আমাৰ ফৰ্মুলা ডাইৰেক্টলি আছিল। আমি জানো যে sin 90 ডিগ্ৰী মাইনাছ থিটা কি হয়, sin 90 ডিগ্ৰী মাইনাছ থিটা আমাৰ হয় cos থিটা। কিতাবত তোমাৰ দিয়াই আছে sin 90 ডিগ্ৰী মাইনাছ থিটা মান কি হয় তোমাৰ cos থিটা, হয় না? গতিকে sin 90 ডিগ্ৰী মাইনাছ থিটাৰ মান কি হ'ব, তোমাৰ sin 90 ডিগ্ৰী মাইনাছ থিটাৰ মান হ'ব তোমাৰ cos থিটা। তোমালোকে কিতাবত আৰামছে এই ফৰ্মুলাটো চাব পাৰিবা, কিতাবত দিয়া আছে sin 90 ডিগ্ৰী মাইনাছ থিটা will be equal to cos থিটা। তাৰে পিছত তোমাৰ কোশ্চেন নম্বৰ 3 লৈকে আমাৰ সলভ হৈছে। এতিয়া আমি যাওঁ কোশ্চেন নম্বৰ 4ত। কোশ্চেন নম্বৰ 4ত কি দিয়া আছে, এইখিনি মই মুছি দিওঁ। কোশ্চেন নম্বৰ 4ত আমাৰ কোশ্চেন দিয়া আছে কোশ্চেন নম্বৰ 4 চাবা, কোশ্চেন নম্বৰ 4 দিয়া আছে তোমাৰ cos 1 ডিগ্ৰী, cos 2 ডিগ্ৰী, cos 3 ডিগ্ৰী cos 180 ডিগ্ৰী। ইয়াতে cos 1 ডিগ্ৰী, cos 2 ডিগ্ৰী, cos 3 ডিগ্ৰীৰ মাজতে cos 1 ডিগ্ৰী, cos ডিগ্ৰীৰ মাজতে পূৰণ হৈ আছে, হয় না? cos 1 ডিগ্ৰী পূৰণ, cos 2 ডিগ্ৰী পূৰণ, cos 3 ডিগ্ৰী পূৰণ cos 180 ডিগ্ৰী হৈ আছে। তোমালোকে চাবা এইখিনি আমি সলভ কৰি দেখাই আছো। কোশ্চেন নম্বৰ 4, কোশ্চেন নম্বৰ 4 দিয়া আছে cos 1 ডিগ্ৰী, cos 2 ডিগ্ৰী, cos 3 ডিগ্ৰী দিয়া আছে তোমাৰ কিমান cos 180 ডিগ্ৰী দিয়া আছে, হয় না? এতিয়া চোৱা
এইখিনি আমি এনেকৈ লিখিব পাৰিম cos 1 ডিগ্ৰী cos 2 ডিগ্ৰী cos 3 ডিগ্ৰী ডট 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 cos 90 ডিগ্ৰী ডট 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 cos 180 ডিগ্ৰী লেখা যায় cos 1 ডিগ্ৰী cos 2 ডিগ্ৰী cos 3 ডিগ্ৰী ডট 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 cos 4 cos 5 এনে কৰি যায় যে cos 90 ডিগ্ৰী হ'ব cos 90 ডিগ্ৰী হোৱাৰ পিছত কি হ'ব cos 91 ডিগ্ৰী cos 92 ডিগ্ৰী এনে কৰি কৰি cos 180 ডিগ্ৰী হ'ব এতিয়া মই কি কৰিলো cos 1 ডিগ্ৰী cos 2 ডিগ্ৰী cos 3 ডিগ্ৰী ডট 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 কৰি cos 89 ডিগ্ৰী মই লিখিলো লেখাৰ পিছত হেখিনি মই কি কৰিলো ইয়াতে ব্ৰেকেট দিলো হেখিনি কি কৰিলো মই ইয়াতে ব্ৰেকেট দিলো ঠিক আছে ব্ৰেকেট দিয়াৰ পিছত মই ইয়াতে পূৰণ দিলো আৰু দিয়াৰ পিছত ইয়াতে লিখিলো মই cos 90 ডিগ্ৰী কাৰণ 89 ডিগ্ৰীৰ পিছত 90 ডিগ্ৰী আহিব পূৰণ cos 91 ডিগ্ৰী এখিনি এটা ব্ৰেকেট দিলো ইয়াৰ পৰা ডট 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 যাব কিমান হ'ব তোমাৰ cos 180 ডিগ্ৰী ঠিক আছে তাৰে পিছত আমি কি কৰিম হেতু লিখিম আমি cos 1 ডিগ্ৰী cos 2 ডিগ্ৰী cos 3 ডিগ্ৰী ডট 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 cos 89 ডিগ্ৰী এতিয়া পূৰণ দিয়াৰ পিছত cos 90 ডিগ্ৰী ভ্যালু কিমান আছে আমি জানো যে cos 0 ডিগ্ৰী কিমান হয় cos 0 ডিগ্ৰী 1 হয় আৰু cos 90 ডিগ্ৰী কিমান হয় cos 90 ডিগ্ৰী হয় তোমাৰ 0 ইয়াতে মই cos 90 ডিগ্ৰী ইকুৱেল টু 0 বহাই দিম তাৰ পিছতে ইয়াতে লিখিম মই cos 91 ডিগ্ৰী ডট 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 ইনটু cos 180 ডিগ্ৰী এতিয়া চোৱা আমাৰ এইখিনি টাৰ্মছটো 0 লগত মাল্টিপ্লাই হৈ আছে মাল্টিপ্লাইড বাই এইখিনি টাৰ্মছ হৈ আছে আমি জানো যে 0 লগত মাল্টিপ্লাই হলে কি হ'ব 0 লগত মাল্টিপ্লাই হলে এনসারটো কি হ'ব 0 হ'ব গতিকে আমাৰ ইয়াতে এনসার কি হ'ব কোশ্চেন নম্বৰ 4 ৰ এনসার কি হ'ব cos 1 ডিগ্ৰী cos 2 ডিগ্ৰী cos 3 ডিগ্ৰী ডট 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 cos 180 ডিগ্ৰী মান কি হ'ব cos এটো হ'ব তোমাৰ এনসার হ'ব তোমাৰ 0 ডিগ্ৰী 0 বুজি পাইছে এখিনি ইয়াৰ এক্সপ্লেনেশনটো মই ইয়াতে কৰি দিছো ঠিক আছে আমাৰ cos 90 ডিগ্ৰী ভ্যালু 0 আছে গতিকে 0 বহাই দিয়াৰ পিছত আমাৰ ইয়াতে গোটেই টাৰ্মছটো গোটেই ভ্যালুটো কি হৈ যাব 0 হৈ যাব ওকে বুজি পাইছা নেক্সট আমি যাম কোশ্চেন নম্বৰ 5 এতিয়া কোশ্চেন নম্বৰ 5 ত আমাৰ কি দিয়া আছে কোশ্চেন নম্বৰ 5 ত দিয়া আছে sin 0 ডিগ্ৰী sin 1 ডিগ্ৰী sin 2 ডিগ্ৰী sin 3 ডিগ্ৰী তাৰ পিছত sin 90 ডিগ্ৰী মান কি হ'ব ওকে ইয়াতে চোৱা কোশ্চেন নম্বৰ 5 মই সলভ কৰি আছো কোশ্চেন নম্বৰ 5 ত কি দিয়া আছে sin 0 ডিগ্ৰী দিয়া আছে হয় না sin 1 ডিগ্ৰী দিয়া আছে sin 2 ডিগ্ৰী দিয়া আছে ডট 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 sin 90 ডিগ্ৰী দিয়া আছে sin 90 ডিগ্ৰী ওকে sin 0 ডিগ্ৰী ভ্যালু কিমান আছে sin 0 ডিগ্ৰী ভ্যালু ইজ 0 হয় না sin 0 ডিগ্ৰী মান কিমান আছে sin 0 ডিগ্ৰী হ'ব 0 ইনটু তাৰ পিছতে ইয়াতে লিখি দিলা sin 1 ডিগ্ৰী এখিনি মই ব্ৰেকেটত লম sin 2 ডিগ্ৰী ডট 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 ইনটু sin 90 ডিগ্ৰী এতিয়া এই গোটেই টার্মস টু কার লগত মাল্টিপ্লাইড হৈ আছে এই গোটেই টার্মস টু 0 ৰ লগত মাল্টিপ্লাই হৈ আছে 0 ৰ লগত মাল্টিপ্লাই হলে आंसर কি হ'ব তোমাৰ 0 গতিকে ইয়াৰ आंसर কি হ'ব একেবাৰে সহজ ইয়াৰ आंसर হ'ব তোমাৰ 0 ওকে আশা কৰি আছো এই পাঁচটা কোশ্চেন তুমি বুজি পাইছা এতিয়া আমি নেক্সট আমি কোশ্চেন নম্বৰ 6 ৰ পৰা 10 লৈকে যাম যদি তোমাৰ কিবা অসুবিধা হয় তোমালোকে মোক কমেন্ট কৰিবা আমি এতিয়া কোশ্চেন নম্বৰ 6 ৰ পৰা আৰম্ভ কৰিম কোশ্চেন নম্বৰ 6 ত দিয়া আছে tan 10 ডিগ্ৰী tan 15 ডিগ্ৰী tan 75 ডিগ্ৰী
tan 80 ডিগ্ৰীৰ মান ইয়াতে অপশ্যন দিয়া আছে 0 a0 b1 c1/16 আৰু d দিয়া আছে এইবোৰৰ এটাও নহয় গতিকে কোৱেশ্চন নম্বৰ 6 আমি লিখি সলভ কৰিম কোৱেশ্চন নম্বৰ 6 ত কোৱেশ্চন নম্বৰ 6 দিয়া আছে tan ডিগ্ৰী দিয়া আছে ছাত্ৰ ছাত্ৰী অলপ মন দি চাবা তুমি বুজি পাবা tan ডিগ্ৰী tan 15 ডিগ্ৰী tan 75 ডিগ্ৰী আৰু ইয়াতে কিমান আছে tan 80 ডিগ্ৰী ওকে এতে চোৱা আমি tan এই যোনটো 10 ডিগ্ৰী আছে এই 10 ডিগ্ৰী আমি লিখিব পাৰিম 90 ডিগ্ৰী minus 80 ডিগ্ৰী আমি লিখিব পাৰিম হয় না 90 ডিগ্ৰী minus 80 ডিগ্ৰী কৰিলে কিমান হ'ব তোমাৰ 10 ডিগ্ৰী তাৰে পিছত ইয়াতে tan 15 ডিগ্ৰী আমি লিখিম 90 ডিগ্ৰী minus 75 ডিগ্ৰী যদি তুমি 90 ডিগ্ৰী minus 75 ডিগ্ৰী কৰা তেনেহলে তোমাৰ आंसर কিমান আহিব 15 ডিগ্ৰী আহিব ইয়াৰে পিছত আমি tan 75 ডিগ্ৰী আৰু tan 80 ডিগ্ৰী যেনেকৈ আছে এনেকৈ লিখি দিম tan 75 ডিগ্ৰী আৰু tan 80 ডিগ্ৰী ওকে tan 90 ডিগ্ৰী minus 80 ডিগ্ৰী কিমান হ'ব আমি জানো যে tan 90 ডিগ্ৰী minus থিটা কি হয় cos থিটা tan 90 ডিগ্ৰী minus থিটা কি হয় cot থিটা হয় না tan 90 ডিগ্ৰী minus থিটা হ'ব cot থিটা আমি ফৰ্মুলা জানো আমাৰ ফৰ্মুলা দিয়া আছে tan 90 ডিগ্ৰী minus থিটা আমাৰ সমান হ'ব cot থিটা এতিয়া আমি tan 90 ডিগ্ৰী minus 80 ডিগ্ৰী কিমান হ'ব cot 80 ডিগ্ৰী হ'ব ঠিক একেদৰে tan 90 ডিগ্ৰী minus 75 ডিগ্ৰী কিমান হ'ব cot 75 ডিগ্ৰী আৰু ইয়াতে আমি লিখিম tan 75 ডিগ্ৰী আৰু এটো হ'ব tan 80 ডিগ্ৰী এতিয়া আমি কি কৰিম cot 80 ডিগ্ৰী আৰু tan 80 ডিগ্ৰী একেলগে লিখিম আৰু cot 75 ডিগ্ৰী আৰু tan 75 ডিগ্ৰী আমি একেলগে লিখিম এতিয়া সব cot 80 ডিগ্ৰী tan 80 ডিগ্ৰী কিমান হ'ব 1 হ'ব কাৰণ আমি জানো যে cot থিটা কি হয় cot থিটা = 1/tan থিটা হয় না তেনেহলে cot 80 ডিগ্ৰী আৰু tan 80 ডিগ্ৰী পূৰণ কৰিলে কিমান হ'ব 1 হ'ব ইনটু ঠিক একেদৰে cot 75 ডিগ্ৰী আৰু tan 75 ডিগ্ৰী পূৰণ কৰিলে কিমান হ'ব 1 গতিকে তোমাৰ आंसर কি হ'ব 1 এইকাৰণে আমাৰ tan ডিগ্ৰী tan 15 ডিগ্ৰী tan 75 ডিগ্ৰী tan 80 ডিগ্ৰী মান কিমান হ'ব 1 আশা কৰি আছো বুজি পাইছা তাৰে পিছত আমি কোৱেশ্চন নম্বৰ 7 লৈকে যাম কোৱেশ্চন নম্বৰ 7 ত আমাৰ প্ৰশ্ন কি দিয়া আছে প্ৰশ্ন দিয়া আছে tan 1 ডিগ্ৰী tan 2 ডিগ্ৰী এটা মই প্ৰশ্নখন লিখিলো আগত কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 ত দিয়া আছে tan 1 ডিগ্ৰী tan 2 ডিগ্ৰী tan 3 ডিগ্ৰী ডট দিয়া আছে tan 89 ডিগ্ৰী এতিয়া আমি এটো কি কৰিম tan 1 ডিগ্ৰী tan 2 ডিগ্ৰী tan 3 ডিগ্ৰী ডট tan 44 ডিগ্ৰী লৈকে লিখিম লেখাৰ পিছত এইখিনি মই ব্ৰেকেট দিম ঠিক আছে তাৰ পিছত ইনটু লিখি মই tan 45 ডিগ্ৰী লিখিম চোৱা 1 2 3 এনেকৈ কৰি ডট কৰি কিমান লৈকে লিখিম মই tan 44 ডিগ্ৰী লৈকে লিখিম তাৰে পিছত কি কৰিম পূৰণ দিয়াৰ পিছত লিখিম tan 45 ডিগ্ৰী তাৰে পিছত এতিয়া নেক্সট কি আহিব tan 46 ডিগ্ৰী আহিব 46 47 48 কৰি আমাৰ 89 ডিগ্ৰী লৈকে আহিব এতিয়া মই কি কৰিম tan যেটো 46 ডিগ্ৰী আছে 46 ডিগ্ৰীক আমি লিখিম 90 ডিগ্ৰী minus tan 46 ডিগ্ৰী লিখিম আমি 90 ডিগ্ৰী minus 44 ডিগ্ৰী বুজি পাইছা না তাৰ মানে আমাৰ tan 45 ৰ পিছত কি আহিব tan 45 পিছত আহিব tan 46
এতিয়া যদি মই 90 ডিগ্ৰী মাইনাছ 44 ডিগ্ৰী কৰোঁ তেনেহ'লে আমাৰ কিমান পাই আছোঁ আমাৰ 10 পৰা ইয়াতে 0 আছে 10 পৰা 4 গ'লে 6 হ'ব ইয়াতে তোমাৰ থাকিব 8 8 মাইনাছ 4 হ'ব তাৰমানে 46 হ'ব আল্টিমেটলি কিমান হ'ব 10 90 ডিগ্ৰী মাইনাছ 44 মানে হ'ল 10 46 ডিগ্ৰী তাৰপিছত পূৰণ দিম আৰু নেক্সট কি লিখিম 10 90 ডিগ্ৰী মাইনাছ 43 ডিগ্ৰী এতিয়া বুজি পাইছোঁ 90 ডিগ্ৰী মাইনাছ 40 ডিগ্ৰী কৰিলে আমি 47 ডিগ্ৰী পাম তাৰে পিছত এনে কৰি ডট 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 যাই থাকিব আৰু লাষ্টত কি থাকিব 10 লাষ্টত কিমান আছে ইয়াতে 89 ডিগ্ৰী আছে না 89 ডিগ্ৰী লেখা হ'ব 90 ডিগ্ৰী মাইনাছ 1 ডিগ্ৰী আশা কৰি আছোঁ বুজি পাইছা এই যোনটো এক্সপ্ৰেশ্যন আছে 10 1 ডিগ্ৰী 10 2 ডিগ্ৰী 10 3 ডিগ্ৰী ডট ডট 10 90 89 ডিগ্ৰী আমি এনে কৰি প্ৰকাশ কৰিব পাৰোঁ ইয়াৰে পিছত চোৱা 10 1 ডিগ্ৰী 10 2 ডিগ্ৰী dot 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 10 45 44 sorry 44 ডিগ্ৰী এইখিনি মই ব্ৰেকেট দিলোঁ দিয়াৰ পিছত 10 45 ডিগ্ৰী ভেলু কিমান আছে 10 45 ডিগ্ৰী মান আছে 1 এইখিনি মই লিখিলোঁ লেখাৰ পিছত এতিয়া চাবা 10 90 ডিগ্ৰী মাইনাছ 44 ডিগ্ৰী এতিয়া আমি জানো যে 10 90 ডিগ্ৰী মাইনাছ থিটা কিমান হয় কট থিটা হয় না গতিকে 10 90 ডিগ্ৰী মাইনাছ 44 ডিগ্ৰী কিমান হ'ব কট 44 ডিগ্ৰী হ'ব একেদৰে তোমাৰ 10 90 ডিগ্ৰী মাইনাছ 43 ডিগ্ৰী কিমান হ'ব কট 43 ডিগ্ৰী হ'ব এনে কৰি ডট 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 যাব আৰু লাষ্টত কি আছে 10 90 ডিগ্ৰী মাইনাছ 1 সেইটো হ'ব তোমাৰ কট 1 ডিগ্ৰী ঠিক আছে এতিয়া তোমালোকে এক্সপ্ৰেশ্যনটো ভালকৈ চাবা ইয়াতে আছে 10 1 ডিগ্ৰী 10 2 ডিগ্ৰী ডট 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 10 44 ডিগ্ৰীলৈকে আছে তাৰপিছত ইয়াতে 1 আছে 1 পূৰণ হৈ আছে তাৰপিছত ইয়াতে পূৰণ দিয়াৰ পিছতে নেক্সট কি আহিছে কট 44 ডিগ্ৰী কট 43 ডিগ্ৰী এনে কৰি 43 42 41 40 এনে কৰি ডট 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 কৰি ইনটু কট 1 ডিগ্ৰী আহিব এতিয়া আমি জানো যে 10 1 ডিগ্ৰী ইয়াতে চোৱা ইয়াতে আছে 10 1 ডিগ্ৰী ইয়াতে আছে কট 1 ডিগ্ৰী হয় না ইয়াতে আছে 10 2 ডিগ্ৰী ইয়াতে থাকিব তোমাৰ কট 2 ডিগ্ৰী ইয়াতে 10 3 ডিগ্ৰী ইয়াতে থাকিব তোমাৰ কট 3 ডিগ্ৰী ইয়াতে লাষ্টত আহিব 10 44 ডিগ্ৰী ইয়াতে থাকিব তোমাৰ কট 44 ডিগ্ৰী আমি জানো যে 10 থিটা ইনটু কট থিটা কিমান হয় 1 হয় গতিকে এই গোটেই এক্সপ্ৰেশ্যন লগত যদি ইয়াৰ লগত আমি মিলাই দিওঁ তাৰ মানে 10 1 ডিগ্ৰী কট 1 ডিগ্ৰী এনে কৰি লিখোঁ 10 2 ডিগ্ৰী কট 2 ডিগ্ৰী এনে কৰি লেখা যায় তেনেহ'লে আমাৰ এনসাৰ আমি কিমান পাম এনসাৰ পাম 1 আল্টিমেটলি কোৱেশ্চন নম্বৰ 7 ৰ এই যোনটো এক্সপ্ৰেশ্যন দিয়া আছে এই এক্সপ্ৰেশ্যনৰ ভ্যালু কি হ'ব ভ্যালু হ'ব তোমাৰ ইয়াৰ মান কিমান হ'ব মান হ'ব 1 আশা কৰি আছোঁ বুজি পাইছা ইয়াতে সেইবিলাক এক্সপ্ৰেশ্যন মন কৰিবা তেনেহ'লে তোমালোকে আইডিয়াটো পাই যাব এতিয়া আমি নেক্সট কোৱেশ্চন নম্বৰ 8 ত যাম কোৱেশ্চন নম্বৰ 8 Question number 8 কি দিয়ে আছে Question number 8 চাবা cos 1 ডিগ্ৰী cos 2 ডিগ্ৰী cos 3 ডিগ্ৰী ডট 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 cos 90 ডিগ্ৰীৰ মান কিমান হ'ব Question number 8 cos 1 ডিগ্ৰী cos 2 ডিগ্ৰী cos 3 ডিগ্ৰী ডট 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 কিমান আছে cos 90 ডিগ্ৰী আছে হয় না এতিয়া চোৱা ইয়াতে মই লিখিলো cos 1 ডিগ্ৰী cos এখিনি বহুত ইজি আছে cos 2 ডিগ্ৰী cos 3 ডিগ্ৰী ডট 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 cos 90 ডিগ্ৰী এইবিলাক সব পূৰণ হৈ আছে হা cos 1 ডিগ্ৰীৰ লগত পূৰণ হৈ cos 2 ডিগ্ৰী আছে cos 3 ডিগ্ৰী পূৰণ cos 3 ডিগ্ৰী আছে ডট 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 কিমান আছে cos 90 ডিগ্ৰী cos 90 ডিগ্ৰী ভ্যালু কিমান আছে আমি জানো যে cos 0 ডিগ্ৰী কিমান হয় cos 0 ডিগ্ৰী তোমাৰ 1 হয় আৰু cos 90 ডিগ্ৰী কিমান হয় cos 90 ডিগ্ৰী সমান হয় 0 হয় না গতিকে cos 0 ডিগ্ৰী 1 হয় cos 90 ডিগ্ৰী 0 ইয়াতে কিমান আছে cos 90 ডিগ্ৰী আমি লিখিম ইয়াতে 0 আমি জানো যে যিকোনো এক্সপ্ৰেশ্যন 0 লগত পূৰণ হ'লে কি হ'ব आंसर হ'ব 0 গতিকে এইখিনি ভ্যালুটো কিমান হ'ব তোমাৰ 0 গতিকে ইয়াতে 8 নম্বৰ आंसर কি হ'ব তোমাৰ 0 এতিয়া আমি কোৱেশ্চন নম্বৰ 9 লৈকে যাওঁ কোৱেশ্চন নম্বৰ 9 ত আমাৰ প্ৰশ্ন কি দিয়া আছে Question number 9 প্রশ্ন কি দিয়া আছে x10 কিমান দিয়া আছে 45 ডিগ্ৰী 30 ডিগ্ৰী সমান কিমান হ'ব cos 30 ডিগ্ৰী tan
30 ডিগ্ৰী এইখিনি দিয়া আছে এইটো আমি সলভ কৰিম এইটো হ'ব কিমান চোৱা x tan 45 ডিগ্ৰী কিমান হয় 1 হয় সৰি ইয়াতে তোমাৰ tan 45 ডিগ্ৰী আছে 45 ডিগ্ৰী পিছত sin 30 ডিগ্ৰী আছে sin 30 ডিগ্ৰী sin 30 ডিগ্ৰী ইয়াতে আমাৰ x tan 45 ডিগ্ৰী হৈছে x into 1 হ'ব into sin 30 ডিগ্ৰী কিমান হ'ব sin 30 ডিগ্ৰী ভ্যালু আমি জানো 1 equal cos 30 ডিগ্ৰী ভ্যালু কিমান হ'ব cos 30 ডিগ্ৰী ভ্যালু হ'ব তোমাৰ √3/2 ঠিক আছে cos 30 ডিগ্ৰী হ'ব √3/2 আৰু tan 30 ডিগ্ৰী কিমান হ'ব tan 30 ডিগ্ৰী হ'ব তোমাৰ 1/√3 এতিয়া x tan 45 ডিগ্ৰী sin 30 ডিগ্ৰী আমি লিখিব পাৰিম x into 1 into half কাৰণ sin 30 ডিগ্ৰী ভ্যালু হৈছে half আৰু tan 45 ডিগ্ৰী ভ্যালু হৈছে 1 equal to cos 30 ডিগ্ৰী into tan 30 ডিগ্ৰী cos 30 ডিগ্ৰী আছে √3/2 into tan 30 ডিগ্ৰী 1/√3 এইটো আছে 1√3 কেনসেল হ'ব তেনেহলে ইয়াতে কি থাকিব তোমাৰ x into 1 into 1/2 হ'ব তোমাৰ x/2 আৰু ইয়াতে কিমান হ'ব তোমাৰ 1/2 ইকুৱেল হেফালে ডিনোমিনেটৰ বিলাক আমি কেনসেল কৰিব পাৰিম হৰ বিলাক আমি কেনসেল কৰিব পাৰিম গতিকে x কিমান হ'ব x হ'ব তোমাৰ 1 ইয়াতে তোমাৰ x ৰ মান কিমান হ'ব x ৰ মান হ'ব 1 ঠিক আছে নেক্সট আমাৰ কোশ্চেন নম্বৰ 10 কোশ্চেন নম্বৰ 10 ত কোশ্চেন ইয়াতে কোনো থিটাৰ কোনো কন্ডিশন দিয়া নাই সো ইয়াতে দিছে cos থিটাৰ সৰ্বোচ্চ মান কিমান হ'ব cos থিটাৰ সৰ্বোচ্চ মান দিয়া আছে থিটা কন্ডিশন কোনো দিয়া নাই যে থিটাৰ ভ্যালুটো কিমানৰ ভিতৰত আছে আমি জানো যে cos থিটাৰ ভ্যালুটো সব cos থিটা ভ্যালুটো সদায় তাৰ মাজত থাকে -1 less than equal to cos থিটা is less than equal to 1 এটো সদায় মনত ৰাখিবা যে cos থিটাৰ ভ্যালুটো -1 হ'ব পাৰে বা -1 is less than equal to cos theta is less than equal to কিমান হ'ব 1 তাৰ মানে ইয়াতে তোমাৰ ম্যাক্সিমাম ভ্যালু কিমান হ'ব cos theta ম্যাক্সিমাম ভ্যালু হ'ব তোমাৰ 1 ঠিক আছে এইটো হৈছে তোমাৰ cos theta ৰ ভ্যালু cos theta ৰেঞ্জ cos theta -1 less than equal to cos theta is less than equal to 1 এই ৰেঞ্জৰ ভিতৰত থাকে গতিকে cos theta ৰ সৰ্বোচ্চ মান কিমান হ'ব cos theta ৰ সৰ্বোচ্চ মান হ'ব এতিয়া আমি কোশ্চেন নম্বৰ 10 লৈকে আমাৰ এটা সলভ হৈছে কোশ্চেন নম্বৰ 10 ৰ পিছত আমি কোশ্চেন নম্বৰ 11 পৰা সলভ কৰিম কোশ্চেন নম্বৰ 11 ত আমাৰ কোশ্চেন নম্বৰ 11 ৰ প্ৰশ্ন কি দিয়া আছে sin থিটা সৰ্বোচ্চ মান কিমান ইয়াতে কন্ডিশনটো একে আছে আমাৰ sin থিটা ভ্যালুটো কাৰ মাজত থাকিব sin থিটা ভ্যালুটো থাকে তোমাৰ -1 less than equal to sin theta is less than equal to 1 sin থিটা ভ্যালুটো -1 আৰু 1 ৰ মাজত থাকে sin থিটা 1 -1 হ'ব পাৰে নাইবা 1 হ'ব পাৰে গতিকে sin থিটাৰ সৰ্বোচ্চ মান কিমান হ'ব 1 গতিকে ইয়াতে আমাৰ आंसर হ'ব তোমাৰ 1 ইয়াতে কোনো কন্ডিশন দিয়া নাই থিটাৰ কোনো ভ্যালু ৰেঞ্জ দিয়া নাই গতিকে আমাৰ sin থিটাৰ সৰ্বোচ্চ মান সদায় 1 হ'ব নেক্সট আছে তোমাৰ কোশ্চেন নম্বৰ 12 কোশ্চেন নম্বৰ 12 যদি x = a cos থিটা আৰু y = b sin থিটা দিয়া আছে ইয়াতে অলপ কোশ্চেন কিবা প্ৰবলেম আছে নেকি কোশ্চেন ইয়াতে সম্পূৰ্ণ ৰূপে দিয়া নাই x = a cos থিটা দিয়া আছে আৰু y = b sin থিটা দিয়া আছে তাৰ পিছত কোশ্চেনটো সম্পূৰ্ণ ৰূপে ইয়াতে কমপ্লিট কৰা নাই গতিকে এই কোশ্চেনটো মই ৰিভিউ কৰিম ৰিভিউ কৰাৰ পিছত এই কোশ্চেনখিনি মই নেক্সট মই যেতিয়া পাৰ্ট 2 বনাম ট্ৰিগনোমেট্ৰি পাৰ্ট 2 এমসিকিউ কোশ্চেনছ বিলাক বনাম এইখিনি ভিডিও হৈছে তোমাৰ পাৰ্ট 1 ৰ কাৰণে পাৰ্ট 1 15টা এমসিকিউ সলভ কৰা হৈছে ইয়াৰ পিছত মই নেক্সট যেতিয়া আমি সলভ কৰিম আৰু কেইটামান মই এমসিকিউ বিলাক সলভ কৰি আপলোড কৰিম তেতিয়াহলে মই এই কোশ্চেনখিনি সলভ কৰি দিম কোশ্চেন নম্বৰ 13 চাবা কোশ্চেন নম্বৰ 13 ত দিয়া আছে যদি ABC ত্ৰিভুজ ABC ৰ অন্তকোণ হয় তেন্তে cos b + c / 2 ৰ মান কিমান হ'ব ইয়াতে মন কৰিবা যদি ধৰি লোৱা এইটো এটা ট্ৰায়াঙ্গল হয় না ট্ৰায়াঙ্গল ধৰি লোৱা এইটো ট্ৰায়াঙ্গল দিয়া আছে ABC আমি জানো যে কোণ A + কোণ B কোণ A + B + c কৰিলে কিমান হয় 180 ডিগ্ৰী হয় না ঠিক আছে A + B + c কৰিলে কিমান হয় 180 ডিগ্ৰী হয় কাৰণ আমি জানো যে ত্ৰিভুজৰ অন্তকোণৰ সমষ্টিবোৰ কিমান হয় 180 ডিগ্ৰী হয় ইয়াতে আমি কি কৰিম ইয়াতে আমাৰ B + c আমি ইয়াতে
বি প্লাছ চি থৈ দিম আৰু ইয়াতে তোমাৰ কি হ'ব 180 ডিগ্ৰী মাইনাছ এ হ'ব মই এ এইফালে লৈ গ'লোঁ ইকুৱেলৰ সেইফালে লৈ গ'লোঁ এতিয়া আমাৰ আমি কি কৰিম বি প্লাছ চি ডিভাইড বাই 2 কৰিম ইয়াতে তোমাৰ কিমান 180 ডিগ্ৰী মাইনাছ এ ডিভাইড বাই কিমান হ'ব 2 হ'ব ঠিক আছে তাৰে পিছত এতিয়া চোৱা বি প্লাছ চি ডিভাইড বাই 2 ইকুৱেল টু 180 ডিভাইড বাই 2 মই ইয়াতে কৰি দি আছোঁ নেক্সট ইমপ্লাই দিয়াৰ পিছত কি হ'ব বি প্লাছ চি ডিভাইড বাই 2 ইকুৱেল টু কিমান হ'ব এইটো চোৱা এইখিনি মই এনেকৈ লিখিব পাৰিম না 180 ডিগ্ৰী ডিভাইড বাই 2 মাইনাছ এ বাই 2 লেখা যায় না যায় নিশ্চয় যায় আমি এনেকৈ লিখিব পাৰিম ইয়াতে তাৰপিছত কি হ'ব বি প্লাছ চি ডিভাইড বাই 2 ইকুৱেল টু 180 ডিভাইড বাই 2 মানে কিমান হ'ব 90 ডিগ্ৰী হ'ব অ'কে আৰু এইটো হ'ব তোমাৰ মাইনাছ এ বাই 2 এতিয়া আমি কি কৰিম দুয়োফালে আমি কছ লগাই দিম দুয়োফালে কছ লগালে এইটো কি হ'ব কছ বি প্লাছ আমাৰ যিহেতু ক্ৰছ বি প্লাছ ইয়াতে দিয়া আছে তোমাৰ কছ বি প্লাছ চি ডিভাইড বাই 2 ৰ মানটো ওলাব লাগে আমি cos b plus c divided by 2 লগাই দিম তেনেহলে ইয়াতে তোমাৰ কি হ'ব cos হ'ব 90 ডিগ্ৰী minus a by 2 হ'ব না তাৰ পিছত চাবা যে cos b plus c divided by 2 equal to কিমান হ'ব এতিয়া চোৱা আমি ফৰ্মুলা জানো যে cos 90 ডিগ্ৰী minus থিটা কি হয় sin থিটা হয় গতিকে এইটো হ'ব তোমাৰ sin থিটা cos 90 ডিগ্ৰী ইয়াতে চোৱা cos 90 ডিগ্ৰী minus a by 2 sorry ইয়াতে অলপমান ভুল হৈছে ইয়াতে sin থিটা নহব ইয়াতে তোমাৰ cos 90 ডিগ্ৰী minus a by 2 কিমান হ'ব sin a by 2 কাৰণ ইয়াতে থিটা কিমান আছে a by 2 গতিকে আমাৰ এনসাৰ কি হ'ব cos b plus c divided by 2 equal to কি হ'ব sin a by 2 গতিকে আমাৰ ইয়াতে এনসাৰ হ'ব sin a by 2 ওকে আশা কৰি আছো তোমালোকে বুজি পাই আছা আৰু মোৰ এক্সপ্লেনেশন বিলাক যেহেতু মই নতুন এটা চেনেল ষ্টাৰ্ট কৰিছো DRA টিচ পইণ্ট এই চেনেলৰ মাধ্যমত মই মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক নিজৰ ফালৰ পৰা মই ইয়াতে অনলাইন ক্লাছ দিম আৰু ইয়াতে অনলাইন ক্লাছত এক্সপ্লেইন কৰা হ'ব যেহেতু DRA টিচ পইণ্টৰ চেনেলৰ উদ্দেশ্যটো হৈছে যে তোমালোকক এক্সপ্লেইন কৰি বস্তুবিলাক বুজোৱা এতিয়া মই চেষ্টা কৰি আছো যে তোমালোকক মই বুজাব পাৰি আছো তথাপিও তোমালোকৰ যদি কিবা অসুবিধা হয় তোমালোকে কমেন্ট সেকশনত মোক কমেন্ট কৰিবা আৰু অলপ সুধিবা আৰু লাইক সাবস্ক্ৰাইব কৰিবা যাতে মোৰ চেনেলখন অলপ গ্ৰো হওক ওকে আৰু মোৰ অলপ ভাল লাগিব মই আৰু কন্টেন্ট বিলাক আপলোড কৰিম তোমালোকৰ কাৰণে এতিয়া আমি নেক্সট কোৱেশ্চন যাম কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 14 ত কি দিয়া আছে কোৱেশ্চন নম্বৰ 14 ত দিয়া আছে sec theta plus tan theta কিমান দিয়া আছে sec theta plus tan theta দিয়া আছে তোমাৰ x আমি কি উলাবলে আমি sec theta মান উলাব লাগে হয় না এতে a দিয়া আছে b c d অপচন দিয়া আছে আমি এটো সলভ কৰিম ইয়াতে তোমাৰ sec theta কিমান হ'ব sec theta হ'ব তোমাৰ x - tan theta হ'ব না এখিনি মই 1 নম্বৰ ললো ঠিক আছে এতিয়া চোৱা এখিনি 1 নম্বৰ লোৱা হৈছে এতিয়া এটো 2 নম্বৰ লোৱা এটো 2 নম্বৰ লোৱা এটো তুমি 1 নম্বৰ লোৱা ফার্স্ট নম্বৰ কোৱেশ্চনটো 1 নম্বৰ লোৱা আমি কি জানো আমি জানো যে sec square theta minus tan square theta কিমান হ'ব sec square theta minus tan square theta 1 হয় এটো আমি ফৰ্মুলা হিচাপে আমি পাইছিলো sec square theta minus tan square theta আমি এনেকৈ লিখিব পাৰা যায় না sec theta plus tan theta into sec theta minus tan theta লিখিব পাৰিম না পাৰা যায় কাৰণ আমি জানো যে a square minus b square কি হয় a plus b into a minus b ঠিক একেদৰে sec square theta minus tan square theta আমি লিখিব পাৰিম sec theta plus tan theta into sec theta minus tan theta ইয়াতে তুমি চাবা যে sec theta plus tan theta ৰ ভ্যালুখিনি দিয়া আছে ইয়াতে কিমান দিয়া আছে x গতিকে মই ইয়াতে x বহাই দিলো লগতে ইয়াতে মই ইনটু দিলো ইনটু দিয়াৰ পিছত sec theta minus tan theta মই যেনেকৈ আছে এনেকৈ লিখি দিলো sec theta minus tan theta ওকে ইকুৱেল টু কিমান হ'ব 1 হ'ব তাৰে পিছত ইয়াতে sec theta minus tan theta কিমান হ'ব sec theta minus tan theta ইকুৱেল টু 1 by x হ'ব ঠিক আছে sec theta minus tan theta কিমান হ'ব তোমাৰ 1 by x এতিয়া তোমালোকে চাবা যে মই কি কৰিম এতিয়া মই কি কৰিম যোনটো tan theta আছে এতিয়া চাবা কোৱেশ্চন নম্বৰ ইয়াতে ইকুৱেশ্যন 2 দিয়া আছে না ইকুৱেশ্যন 2 ৰ পিছত ইয়াৰ পৰা মই tan theta ৰ ভ্যালুটো উলাই লম ইয়াতে tan theta ভ্যালু কিমান হ'ব tan theta ভ্যালু হ'ব তোমাৰ x - sec theta হ'ব না যদি মই tan theta যদি মই ইকুৱেলৰ বাহুফালে লৈ যাও তেনেহলে sec theta ইকুৱেলৰ সোফালে আহিব তেনেহলে tan theta কি হ'ব ইয়াৰ পৰা চাবা tan theta কি হ'ব x - sec theta হ'ব না
এতিয়া আমি কি কৰিম ইয়াতে sec থিটা লিখিম sec থিটা লেখাৰ পিছত ইয়াতে যোনটো x আছে tan থিটা আছে এই tan থিটাত আমি কি বহাই দিম tan থিটা ভ্যালুখিনি বহাই দিম তাৰ মানে এইটো হ'ব তোমাৰ x - sec থিটা ঠিক আছে ইকুয়াল টু কিমান হ'ব 1/x ওকে এতিয়া মই ইয়াতে তোমাক কৰি দি আছো হা তোমালোকে এইখিনি মই মুছিলে অলপ অসুবিধা হয় এখানে মই ইয়াতে বুজাই দি আছো তাৰে পিছত আমি চোৱা তাৰে পিছত ইকুয়াল দিয়াৰ পিছত ইমপ্লাই দিয়াৰ পিছত আমাৰ কি হ'ব এইটো sec থিটা minus x plus কি হ'ব sec থিটা ইকুয়াল টু কিমান হ'ব 1/x হ'ব না ওকে ইয়াতে চোৱা sec থিটা minus x minus এ minus কি হ'ব প্লাস হ'ব গতিকে ইয়াতে কিমান হ'ব তোমাৰ প্লাস sec থিটা হ'ব এতিয়া sec থিটা plus sec থিটা কিমান হ'ব 2 sec থিটা হয় না যেটো আমি জানো যে sec থিটা plus sec থিটা কিমান হ'ব 2 sec থিটা হ'ব 2 sec থিটা minus x equal to 1/x হ'ব ইয়াতে তুমি 2 sec থিটা equal to কিমান হ'ব 1/x plus x হ'ব কাৰণ x টো ইফালে গলে প্লাস হ'ব তাৰ পিছত 2 sec থিটা কিমান হ'ব যদি x লখাগু ল তেনেহলে ওপৰত কি হ'ব 1 plus x square হ'ব না হ'ব 1 plus x square কিয় হ'ব কাৰণ ইয়াতে 1 আছে তলত যদি x যদি লখাগু ললে ওপৰত 1 plus কিমান হ'ব x square হ'ব এই যোনটো x আছে x ৰ লগত x পূৰণ হ'ব তাৰ মানে 1 plus x square divided by x হ'ব এতিয়া সো আমাৰ কি আছে 2 sec theta equal to 1 plus x square divided by x আহিল তাৰ মানে আমাৰ sec theta কিমান হ'ব এতিয়া sec theta কিমান হ'ব sec theta হ'ব তোমাৰ 2 sec theta equal to 1 plus sec square divided by x আছে গতিকে আমাৰ sec theta কিমান হ'ব 1 plus x square divided by কিমান হ'ব divided by হ'ব 2x গতিকে sec theta কিমান হ'ব 2 টো তলত আহিব 2 টো হেফালে গলে হৰণ আছে পূৰণ আছে হেফালে গলে হৰণ হ'ব গতিকে আমাৰ sec theta কিমান হ'ব 1 plus x square divided 2x আছে না অপচন আছে y square plus 1 divided by 2x আছে না 1 plus x square মানে x square plus 1 একে হয় গতিকে आंसर হ'ব এটা 1 plus x square divided by 2x গতিকে আশা কৰি আছো তোমালোকে বুজি পাইছা এতিয়া আমি লাষ্ট প্ৰশ্ন আমি সলভ কৰিম MCQ লাষ্ট প্ৰশ্ন আছে কোশ্চেন নাম্বাৰ 15 আমি সলভ কৰিম Question number 15 to দিয়া আছে question number 15 মই সলভ কৰি দিও ইয়াতে দিয়া আছে তোমাৰ sec 4a minus sec square a ইয়াতে তোমাৰ ইয়াতে অপচন দিয়া আছে অপচনৰ ভিতৰত কোনটো হ'ব এইখিনি এতিয়া মই কি কৰিম চোৱা sec to the power 4a minus sec square মই sec এ কমন লম sec square এ কমন লম তেনেহলে ইয়াতে কি থাকিব তোমাৰ sec square a থাকিব আৰু ইয়াতে minus 1 এইটো বুজি পাইছা এই দুটা পৰা মই sec square কমন ললে ভিতৰত কি থাকিব sec square minus 1 থাকিব তাৰে পিছত মই ইয়াতে লিখিলো sec square এতিয়া sec square a minus 1 কিমান হ'ব সো আমি ফৰ্মুলা জানো আমি ফৰ্মুলা কি জানো যে sec square theta টো মই এই বলিলো sec square a minus tan square কিমান হ'ব 1 হ'ব না তেনেহলে sec square a minus 1 কিমান হ'ব tan square হ'ব গতিকে ইয়াতে sec square ঠাইত মই কি লিখিম tan square লিখিম এতিয়া এই যোনটো sec square আছে এই sec square আমি কি লিখিম ইয়াতে চোৱা sec square a minus tan square equal to 1 আছে গতিকে sec square a ঠাইত মই কি লিখিম sec square a will be equal to কিমান হ'ব 1 plus এই minus tan square যদি হিফালে গলে কি হ'ব 1 plus tan square গতিকে এটো হ'ব তোমাৰ 1 plus tan square a into কিমান হ'ব tan square a এতিয়া চোৱা tan square into 1 কিমান হ'ব tan square a হ'ব plus tan square into tan square কিমান হ'ব 10 to the power 4a ঠিক আছে 2 আছে গতিকে এটো ইনটু হৈ যাব সরি tan square কি হয় ইনডাইসেস ফর্মুলা এপ্লাই কৰিলে 2 plus 2 হৈ যাব গতিকে 2 plus 2 4 হ'ব 10 square a into tan square কিমান হ'ব 10 to the power 4a গতিকে आंसर হ'ব তোমাৰ 10 square a plus 10 to the power 4a এতিয়া আছে না অপচন 10 square a minus 10 to the power 4a 10 to the power 4a plus 10 square a গতিকে সো এতিয়া आंसर দিয়া আছে তোমাৰ বি নাম্বার 10 to the power 4a plus 10 square a 10 to the power 4a plus 10 square a 10 to the power 4a plus 10 square option দুটা দিয়া আছে 10 to the power 4a plus 10 square a 10 to the power 4a plus 10 square ইয়াতে অপশন দুটা একে কৰি থৈ দিছে গতিকে আমাৰ আনসারটো এটোই হ'ব ইয়াতে বি আৰু ইয়াতে অলপ এনোমালি আছে এমসিকিউ গতিকে 10 to the power 4a plus 10 square 10 to the power 4a plus 10 square একে হয় গতিকে আমাৰ ইয়াতে তোমাৰ এনে কৰি তুমি লিখিবা 10 square a plus
10 square a plus 10 to the power 4a 10 square a plus 10 এইটো হ'ব এনসার এইটো ডি নাম্বার অপশন হ'ব ইয়াতে কিয় ডি নাম্বার হ'ব ইয়াতে চোৱা তোমালোকে চাবা যে আমি এনসার কি পাইছো আমি এনসার পাইছো 10 স্কয়ার a plus 10 to the power 4a গতিকে ইয়াতে আছে 10 স্কয়ার a plus 10 to the power 4a তোমালোকে এইটো এই অপশনত তোমালোকে টিক দিবা 10 স্কয়ার a plus 10 to the power 4a গতিকে আমাৰ 15 MCQ আমি সলভ কৰিলো এতিয়া আমি নেক্সট পাৰ্ট 2 যেতিয়া মই পাৰ্ট 2 বনাম তাতে মই আকৌ কেইটামান প্ৰশ্ন ট্ৰিগনোমেট্ৰি সলভ কৰি দিম তোমালোকে চেনেলখন চাই থাকিবা সাবস্ক্ৰাইব হৈ থাকিবা আৰু সাবস্ক্ৰাইব হলে তোমালোকে এডুকেশনাল কন্টেন্ট ভিডিঅ'বোৰ নিজৰ বেল নটিফিকেশন অন কৰি দিবা তোমালোকে ভিডিঅ'খন পাই থাকিবা আৰু এই ভিডিঅ'খন ছাত্ৰ ছাত্ৰীৰ মাজত শ্বেয়াৰ কৰিবা মই বিৰাট উপকৃত হ'ম আৰু তোমালোকে চেনেলখন সাবস্ক্ৰাইব কৰি বাকি এই চেনেলখন তোমালোকে শ্বেয়াৰ কৰিবা থ্যাংক ইউ ভেৰি মাচ